हेलो राइज नमस्ते नमस्कार मन जाय एंटारटेनमेंट यूट्यूब चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ ভিডিওটোত আপোনালোকে দেখিবলৈ পাব এহাল প্ৰকৃত পতিপত্নীয়ে আমাৰ অসমীয়াগিৰি দেখুৱাৰ নিদৰ্শন। গতিকে ব্লগচোন আমাৰ এই ভিডিওটোৰ মাধ্যমেৰে তেখেতসকলৰ যেটো আমাৰ প্ৰকৃত অসমীয়াগিৰি আগবাঢ়ি যাওঁ চাবলৈ। মই উপস্থিত আছো বৰ্তমান আমাৰ পানবাৰী এগৰাকী অসমীয়া মহিলা স্বাৱলম্বী পথত আগবাঢ়িব বিচৰা হোটেল বাটৰুৱা। মই বৰ্তমান হোটেল বাটৰুৱাত উপস্থিত আছো। খুব সুন্দৰকৈ ৰাখিছে এই হোটেলখনৰ স্বত্বাধিকাৰে। বলকচোন আমাৰ স্বত্বাধিকাৰী বাইদেউৰ ওচৰলৈ যাওঁ। বাইদেউ প্ৰথমতে আপোনাৰ ভাল নামটো ক'ব। বাইদেউ বৃন্দা বৰুৱা গগৈ। কি নাম কওক আকৌ ভালকে? বৃন্দা বৰুৱা গগৈ। বৃন্দা বৰুৱা গগৈ। আপোনাৰ ইয়াত কি পোৱা যায়? ইয়াত পুৰি চাহ আৰু ভাত মাছ মাংস কণী পোৱা যায় ন? আৰু গাহৰিটো পোৱা যায় নাই? গাহৰি পোৱা যায়। পোৱা যায়। অৰ্ডাৰ হ'ব লাগিব নেকি? অৰ্ডাৰ কৰিলে বনাই দিওঁ আৰু। আচ্ছা, আপোনাৰ ইয়াত কিমানজন আছে আপোনাৰ মানুহ মানে ধৰক কাম কৰা হওক? আমি দুজনে কৰি থাকো। আপোনাৰ দুইজনে মানে হেৰি কৰি আছে। আচ্ছা, ভালেই হৈছে। জেগাটো কি নাম কৈছিলে এবাৰ আপোনাৰ ফালে কৈ দিয়ক। মানে কোন জেগাত অৱস্থিত? 2 নং বাপাপুং। য'ত আমাৰ তিনচুকীয়া যাব পাৰি পেলাই বাইপাছ বুলি ক'লেও বেয়া নহয়। ৰবতে বাইদেউ আপোনাৰ যদি অনুমতি হয় আপোনাৰ গোটেই পৰিৱেশটো দেখাব পাৰিম নেকি হোটেলখনত? ঠিক আছে। এই বৰ্তমান কাষ্টমাৰ ৰৈ আছে। দাদাসকল আপোনালোকে কি কি খাব আহিছে? গাহৰি ভাত খাবলৈ। আকৌ অৰ্ডাৰ দিব লাগে বুলি কৈছে। অৰ্ডাৰ দিয়া আছে নেকি? আচ্ছা, ঠিকে আছে। কেইজন আছে? 4জন ন? ঠিক আছে। মই বাইদেউৰ গোটেই পৰিৱেশটো দেখাইছোঁ হোটেলখনৰ। আমি অসমীয়া হিচাপে আমি আগবাঢ়ি আহিব লাগে। সকলোৱে আহক। আমি এতিয়া ওপৰ ফ্ল'ৰলৈ গৈছোঁ। আমি তলৰ পৰা ওপৰলৈ গৈছোঁ। এতিয়া তলত বহি আছে কাষ্টমাৰ। যদি ভিৰ হৈ যায় ওপৰতো বহিব পাৰিব। এই আপুনি চাই লওক আপোনালোকে। এই সুন্দৰ সুন্দৰ পৰিৱেশ, এটা সুন্দৰ পৰিৱেশত ৰাখিছে। সুন্দৰকৈ ৰাখিছে। বাইদেউগৰাকীক মানি ল'বই লাগিব, কিয়নো লগতে থৈছে সুন্দৰকৈ ফুল থৈ দিছে আপোনাৰ পৰিপাতি, একদম পৰিপাতি। তলখন একেবাৰে বাঁহৰ, সম্পূৰ্ণ ইউনিক। আমাৰ অসমীয়াৰ লগত সংগতি ৰাখি, অসমীয়াৰ কলা কৃষ্টিৰ সংগতি ৰাখি ধুনীয়াকৈ এই ৰাখিছে আপোনাৰ এই টুপি এটা ৰাখিছে আপোনাৰ পাটৰে বনাইছে। এই পৰি গৈছে, পাটৰ বনাইছে। আৰু এইপিনে ফুল ধুনীয়াকৈ ৰাখিছে। বাঁহৰ দুৱাৰখনো বাঁহৰে বনাই ৰাখিছে, বেৰখনো বাঁহৰে। সুন্দৰ পৰিৱেশ। এইপিনৰ পৰা চাব গ'লে আমাৰ এই মেইন ৰাস্তাত দেখিব পাৰিব সুন্দৰ পৰিৱেশ ৰাখিছে। এইফালে গোটেই পৰিৱেশটো দেখুৱাই দিছোঁ। সুন্দৰ পৰিৱেশ জাপি থৈ দিছে। ভাল লাগিছে, কিবা এটা ভাল লাগিছে। গতিকে আহক, সকলোৱে আহক। বাইদেউগৰাকীক লগতে পৰিয়ালটো ভালকৈ চলাই নিয়াত সুবিধা হওক। ছাপোৰ্ট কৰিব লাগে। অসমীয়াক চিনিব লাগে। অসমীয়াগিৰি এইটোৱে প্ৰকৃত অসমীয়াগিৰি। আমি মাত্ৰ ৰাস্তাত ফুটপাথত অসমীয়া বুলি চিঞৰি থাকিলে নহ'ব, হাতে কামে কৰি দেখাব লাগিব। তাৰে এটা জ্বলন্ত উদাহৰণ দিছে আমাৰ এই বাইদেউগৰাকীয়ে। ভাল লাগিছে। বাইদেউ লগতে আৰু কি কি ৰাখে বেলেগ? আপোনাৰ ফাষ্টফুডৰ বাহিৰে কিবা ফাষ্টফুড হয় নেকি? ফাষ্টফুডৰ ম'ম' চাওমিন। সেইবোৰ কি আপুনিয়ে বনায়নে? চিকেন চাও। কোনে বনায়? ছোৱালীয়ে বনায় ন? ঠিক আছে। চাইছোঁ বৰ ধুনীয়া লাগিছে, সুন্দৰ পৰিৱেশ। খাব ভাল লাগিব চাগে। এইবোৰ কি দিছে? পুৰি চব্জি চাটনি। কাষ্টমাৰ কাৰণে ইয়াত মচন্দুৰি মিক্স আছে। মচন্দুৰি ন? একদম অসমীয়া খানা। নৰসিংহ। আপুনি কিবা এটা কওক, কাষ্টমাৰক কিবা এটা কওক আহিবৰ কাৰণে, কিবা অনুৰোধ এটা জনাওক। আহিব আপোনালোকে বাটৰুৱা দেখা খাই চাবহি। খাই চাওক, তেতিয়াই গম পাব ভাল পায়নে বেয়া লাগে।
ভাল লাগিলে আকৌ আহিব অঁ বেয়া লাগিলে নাহিব নাহিব অঁ খাই চাব লাগে খাই চাব লাগে এবাৰ আহক খুলিছোঁ হোটেলখন ঠিকেই সেইটোৱে বাইদেৱে এটাই আশা কৰিছে আমাৰ ৰাইজৰ পৰা আহক খাই যাওক এসাঁজ খাই যাওক এইপিনে লাগি আছে আপুনি এইফালে তিনিচুকীয়া যাব পাৰিব এই টাৰ্ণিঙত মেইন জেগাটো মই কৈ দিছোঁ এইটো চাইডে আপোনাৰ ডিগবৈ মেইন টাউন যাব পাৰিব আৰু এইটো মই দেখুৱাইছোঁ এইটো মেইন ডিগবৈ আৰু এইটো চাইডে আপোনাৰ তিনিচুকীয়া ৰোডত যাব পাৰিব এইপিনে বাইপাছ বুলি ক'লেও বেয়া নহয় এইপিনে মেইন ৰাস্তাতে লাগি আছে ইতিমধ্যে খানা আমাৰ যি অৰ্ডাৰ দিলে আহিছে অঁ কাষ্টমাৰ কেইজনে অলপ মিছা কথা ক'লে নেকি মোক তাহাঁতে ক'লে গাহৰি আৰু ভাত অৰ্ডাৰ দিছোঁ বুলি এতিয়া আহিছে পুৰি অলপ জমনি এটা কৰিলে মানে একো নাই নহয় ৰাখে বাইদেউ কিন্তু তেখেতসকলে অলপ মিছা কথা ক'লে ভাল লাগিছে আৰু ওপৰত আকৌ থৈছে আপোনাৰ ধুনীয়াকৈ ৱালত সম্পূৰ্ণ বাঁহেৰে নিমতে আপোনালোকে চাব পাৰিব এই যি বনাইছে দাদাজনে বনাইছে বোলে মালিকে এইখন বাঁহৰ খুঁটাটো বাঁহৰ আপোনাৰ যোনখনে বস্তু থৈছে মেজখন এইখনো বাঁহৰে বনাইছে সুন্দৰকৈ ৰাখিছে লগতে ৱালখনো নিজে বনাইছে এই মানে য'ত থৈছে এইখন ছোৱালী যি বনাইছে বোলে গুড ফুড গুড পিপুল গুড টাইম গুড ফুড গুড পিপুল গুড টাইম সুন্দৰ এটা বাৰ্তা দিছে একদম পৰিপাটিকৈ ৰাখিছে ভাল লাগিছে দেখি ভাল লাগিছে আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলেও ছাবস্ক্ৰাইব কৰি দিলে নথৈ সুখী হ'ম নেক্সট ভিডিঅ'ত আকৌ লগ পাম আৰু ভাল ভিডিঅ' আহি আছে গতিকে আপোনালোকে আমাক সহায় সহযোগ কৰি যাওক ধন্যবাদ জয় আই অসম মন যায়